আজি হৈছে 2025 চনৰ 12 ডিচেম্বৰ 12, 13 আৰু 14 ডিচেম্বৰ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই কোচ সন্মিলনীৰ শতবাৰ্ষিকী অনুষ্ঠান। গতিকে আপোনালোকক লৈ যাওঁ এয়া ঐতিহাসিক দীঘিপাৰ ৰাসৰ খোলা আৰু ইয়াতে এয়া যি নৰনাৰায়ণৰ যি আপোনাৰ ৰাজমহল বনোৱা হৈছে। গতিকে আপোনালোকক দেখুৱাইছোঁ এটা অত্যাধুনিক পদ্ধতিৰে এনেকুৱাকৈ ৰাজমহল বনাইছে, য'ত নেকি ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈ আছে আৰু সকলোৱে চেলফি উঠিছে, কিছুমানে ফটো উঠি লৈছে। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ কেনেকৈ বনাইছে ৰাজমহল আৰু আনটো দিশত ধুনীয়াকৈ বনাইছে সহজ সৰল ঘৰ এখন। গতিকে সেইখিনিও দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো চাই থাকিব। বহুত দীঘল ভিডিঅ' নহয়, কিন্তু আপোনালোকক দেখুৱাই আছোঁ এয়া ৰাজমহলৰ পৰিৱেশ। আহক আমি আনটো চাইডে বনাইছে। হয় নমস্কাৰ, এয়া মই দেখিবলৈ লৈছোঁ আপোনালোকক JD কোচ ৰাজবংশী অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ 17 বাৰ্ষিক উদযাপন কৰিছে। আৰু 17 বাৰ্ষিকত এয়া প্ৰদৰ্শনীমূলক হিচাপে এখন পুৰণি গৃহস্থী বুলি কৈছোঁ মই, যিনি ঘৰ আছে পুৰণা, যিনি কোচ ৰাজবংশীসকলৰ সেই সময়ৰ অবিভক্ত দৰঙৰ যিনি ঘৰৰ পৰিৱেশ এটা আছিল, গাঁৱলীয়া ঘৰৰ পৰিৱেশ এটা আছিল, তাকে প্ৰদৰ্শনীমূলক হিচাপে বনাইছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ জ্ঞাতি আহি তেওঁলোকে ফটো তুলিছে কিছুমানে। আৰু এই পৰিৱেশটো যিহেতু আজিকালি দেখা নাযায়, গতিকে তেওঁলোকে বহুত ভাল পাইছে আৰু আমিও ভাল পাইছোঁ। আচলতে এনেকুৱা এটা পৰিৱেশ দেখা নাযায়। আৰু এনেকুৱা ঘৰখনৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী বা সেই সময়ৰ ঘৰখনৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি আছে ইয়াতে। গতিকে আপোনালোকেও আহিলে ইয়াত চকুৰে দেখাৰ অনুভৱটো বেলেগ। গতিকে আপোনালোকে চাই যাব পাৰিব কেনেকুৱা লাগিছে। গতিকে দেখুৱাই থাকিম এনেকুৱা কিছু মুহূৰ্ত চাই থাকিব। আৰু এয়া চিলাৰ মূৰ্তি ধুনীয়াকৈ বনাইছে আৰু চিলাৰ মূৰ্তিটো আছে আৰু স্মৃতি তৰ্পণ যি বনাইছে, এয়া নেকি যে আমাৰ সুদীৰ্ঘ সেই কোচ সন্মিলনীৰ যিসকল ব্যক্তি আছিলে তেওঁলোকৰ ইতিমধ্যে ইয়াত নাই বা পৰলোক প্ৰাপ্তি হৈছে। তেওঁলোকে বহু কষ্ট কৰি এই সংগঠনটো জীয়াই ৰখাত তথা ভাষা, কৃষ্টি, সংস্কৃতি, সংহতি এইবোৰ ধৰি ৰখাত বিভিন্ন ধৰণৰ কষ্ট কৰিছিল। তেওঁলোকক এবাৰ স্মৃতি তৰ্পণ তেওঁলোকক কৰা হৈছে আৰু এয়া চিলাৰে মূৰ্তি বনোৱা হৈছে। আৰু এইফালে পতাকা তুলিছিলে, পতাকাৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ। আৰু আপোনালোকক মই এনেকুৱাকৈ ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু ড্ৰেছ এটাত আছোঁ আৰু জ্ঞাতিৰ কাজত সকলোৱে পৰিশ্ৰম কৰিব বিচাৰে বা সকলোৱে নিজৰ নিজৰ পাৰদৰ্শিতাবোৰ দেখুৱাব বিচাৰে। গতিকে মই আপোনালোকক যিহেতু ভিডিঅ' কৰি ভাল পাওঁ, গতিকে অলপ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কোচৰ এই শতবাৰ্ষিক উদযাপনৰ পৰিৱেশ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এইফালে আছে বাণিজ্য মেলা আৰু গ্ৰন্থমেলা, আৰু এইটো চাইডে ৰখা হৈছে বাণিজ্য মেলা আৰু গ্ৰন্থমেলাৰ ঠাইখিনি ইয়াত ধুনীয়াকৈ ৰখা হৈছে, য'ত নেকি আমাৰ ৰাসৰ গোসাঁইবোৰ ৰাখিছিলে। আৰু এইফালে আমাৰ মেইন কাৰ্যালয়টো আছে, 17 বৰ্ষৰ উদযাপনৰ মেইন কাৰ্যালয়টো। আৰু আপোনালোকে দেখিছে এইটো হৈছে যিখিনি ৰাউণ্ড আছে, মাজতে ৰাউণ্ড ফিল্ডৰ ৰাউণ্ড। আৰু ইয়াতে ধুনীয়াকৈ মানুহখিনিয়ে জিৰণিও ল'ব পাৰে আৰু এটা ফটো উঠিব পাৰে। এটা ভাল পৰিৱেশ, সুন্দৰ পৰিৱেশ আৰু ধুনীয়াকৈ চাফ চিকুণকৈ ৰখা আছে প্ৰতিটো পৰিৱেশ। গতিকে আপোনালোকক দেখুৱাই আছোঁ। আৰু ইফালে ৰন্ধনশাললৈকে মানে ভাত ঘৰলৈকে যাব পাৰি, ভাত খোৱা জেগা, য'ত নেকি একেলগে 4000 মানুহে একেলগে ভাত খাব পাৰে। ইমান ডাঙৰ এটা পৰিৱেশ ৰখা হৈছে ভিতৰৰ ফালে। মই আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশ। সিফালে আছে ডাঙৰকৈ ভোজনালয়। গতিকে ভোজনালয়কে মানুহবোৰ গৈ আছে, যিহেতু খোৱাৰ টাইম হৈছে। এয়া ৰন্ধনশাল, ডাঙৰকৈ ৰন্ধনশাল ৰাখি থোৱা আছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশ। আৰু এয়া আমাৰ জ্ঞাতিসকলৰ কাৰণে চাদৰখন পাৰি দিয়া হয়। আৰু ইয়াৰ ৰন্ধনশালৰ ভিতৰৰ অংশ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ গোটেইখিনি। এনেকুৱাকৈ ভিতৰৰ অংশত এনেকুৱাকৈ ভাত খোৱা আছে আৰু ৰাইজে জ্ঞাতিসকলে ভোজনালয়ত মানে খাদ্য গ্ৰহণ কৰিছে। আৰু আমাৰ যিখিনি ওচৰৰ মানুহ আছে বা তেওঁলোকৰ অভ্যৰ্থনাৰ লগত ব্যস্ত হৈ আছে, তেওঁলোকে ধুনীয়াকৈ সকলো বস্তু পৰিপাটি কৰি ৰাখিছে। সৰু ভিডিঅ'টোৰ জৰিয়তে দেখুৱালে।